আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। সুপ্ৰভাত আৰু সকলো মানৱ জাতিকে বিশেষভাৱে আমাৰ প্ৰত্যেক অসমীয়া ভাইসকলক মই এটা আচৰিত ঘটনা শুনাব গৈ আছোঁ। আমি পৃথিৱীত থাকোঁতে আমি ভাবোঁ যে আমি হিন্দু, আমি মুছলমান, আমি শিখ, আমি ইছাই, কিন্তু আল্লাহ তাআলাই আমাক মানৱ জাতি হিচাপে বনাইছে। আচল মানুহ সেইসকল যি মানুহে মানুহৰ কামত আহে। শ্ৰেষ্ঠ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, খাইৰুন নাছ মা ইয়ানফাউন নাছ। সেইজন মানুহ আটাইতকৈ শ্ৰেষ্ঠ যিয়ে মানুহৰ কামত আহে, যিয়ে মানুহক ফাইদা দিয়ে। এই ঘটনা 2015 ইংৰাজী বৰ্ষৰ চেন্নাই, মাদ্ৰাজ, ভাৰতবৰ্ষৰ দক্ষিণ ভাৰতত যি বানপানী আহিছিল, প্ৰলয়ংকাৰী বানপানী, বহুতো মানুহ উটি ভাঁহি গৈছিল, বহুতো মানুহৰ জীৱন শেষ হৈ গৈছিল। সেই বানপানীৰ ঘটনা। এহাল দম্পতী ৰাস্তাৰে গৈ আছিল যি সময়ত বানপানী আহিছিল। সেই মহিলাগৰাকীৰ, সেই ভনীগৰাকীৰ প্ৰেগনেঞ্চি অৱস্থা, আৰু সেই প্ৰেগনেঞ্চি অৱস্থাত হস্পিটেললৈ গৈ আছিল। তেওঁলোক হস্পিটেল গৈ পোৱাই নাই, এনেতে বানপানী আহিল আৰু নিৰুপায় হৈ সেই দম্পতীহালে চিঞৰিবলৈ ধৰিলে। বহুতো মানুহ উটি ভাঁহি গ'ল আৰু তেওঁলোকে এনেকুৱা অৱস্থাত আছিল যে আৰু কিছু ছেকেণ্ডৰ পিছতে তেওঁলোকো মৃত্যুমুখত পৰিব। কিন্তু সেই সময়তে এজন মুছলমান যুৱকে পানীত জাঁপ মাৰি সাঁতুৰি গৈ তেওঁলোকক এক দুয়োখন কান্ধত, এক কান্ধত সেই হিন্দু যুৱকজনক আৰু এক কান্ধত সেই হিন্দু যুৱতীগৰাকী, নতুন বিবাহ হৈছিল তেওঁলোকৰ, প্ৰথম সন্তান আছিল এই সন্তান। এনেকে সেই দম্পতীহালক সেই মৃত্যুমুখৰ পৰা ৰক্ষা কৰিলে। চাৰিওপিনে মৃত্যুৰ কিৰিলি, বহু মানুহৰ ক্ষতিসাধন হৈছে, বহু মানুহ নিহত হৈছে, বহুতো আহত হৈছে। আৰু সেই যুৱক মহম্মদ ইউনুছে দুয়োকে হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত এডমিট কৰাৰ পিছতে ডক্টৰে জনালে যে এই ডেলিভাৰী অৱস্থা, এতিয়া হস্পিটেলাইজ কৰিছে। ডক্টৰে ক'লে যে কিছু সময় পিছতে হয়তো ডেলিভাৰী হ'ব। তেতিয়া এই দম্পতীহালে নিয়ত কৰিলে, দিলত, মনত আশা কৰিলে। তেওঁৰ নাম সুধিলে যে তুমি যে আমাক বচালা, তোমাৰ নাম কি? তেওঁ ক'লে যে মোৰ নাম মহম্মদ ইউনুছ। দুয়ো নিয়ত কৰিলে যে, মনে মনে নিয়ত কৰিলে দুয়ো যে আমাৰ যদি সন্তান জন্ম পায়, এই সন্তানৰ নাম ৰাখিম আমি মহম্মদ ইউনুছ। 2 দিনৰ ভিতৰতেই সন্তান জন্ম পালে। সন্তান জন্ম পোৱাৰ পিছত এইটো নিয়ম হস্পিটেলত যে পিতৃ মাতৃক নাম সোধে, যে বাচ্চাটোৰ, নৱজাতক শিশুটোৰ নাম কি ৰাখিম সোধে। তেতিয়া সুধিলে যে তাৰ নাম কি ৰাখিম। ছোৱালী এজনী জন্ম পালে, তাইৰ কি নাম ৰাখিম? তেতিয়া ক'লে যে নাম ৰাখা মহম্মদ ইউনুছ। বাৰ্থ চাৰ্টিফিকেট লিখা মানুহজন, যিজন বহি আছিল চকীত, তেওঁ থিয় হৈ গ'ল। তেওঁ ক'লে, কি কয় আপোনালোক হিন্দু দম্পতী আৰু শিশুটোৰ নাম ৰাখিব খুজিছে মহম্মদ ইউনুছ, কেনেকৈ হ'ব? কৈছে সেইবিলাক কথা বাদ দিয়া, নাম ৰাখা মহম্মদ ইউনুছ। তেতিয়া সেই দম্পতীহালে ক'লে যে ল'ৰা হওক বা ছোৱালী হওক, তেওঁলোকে আচৰিত হৈ ক'লে যে আপুনি
নাম ৰাখিব খুজিছে মহম্মদ ইউনুছ, কিন্তু এইটোতো জেন্টছ নাম, অৰ্থাৎ পুৰুষৰ নাম। আৰু ছোৱালী জন্ম পাইছে, ছোৱালী সন্তান, কৈছে ছোৱালী সন্তান হওক ল'ৰা সন্তান হওক, আমি নাম ৰাখিছোঁ মহম্মদ ইউনুছ। এয়াই ভাৰতবৰ্ষৰ ইতিহাস, হিন্দু মুছলমানৰ মিলা প্ৰীতি। আমি আমাৰ মাজতে বিভেদ সৃষ্টি কৰিছোঁ, কিন্তু ওপৰৱালাই আমাৰ মাজত বিভেদ সৃষ্টি কৰা নাই। আৰু বিশেষকৈ মই মুছলমান ভাইসকলক জনাব বিচাৰিছোঁ, আমি আমাৰ ইচ্ছামতে দুনিয়াখন চলাই থকা নাই। আল্লাহ তাআলাই নিজৰ ইচ্ছাত চলাইছে। যাকে ইচ্ছা তাকে হিদায়ত দিব, যাকে ইচ্ছা তাৰ পৰা হিদায়ত কাঢ়ি ল'ব পাৰে আল্লাই। সেইকাৰণে বুদ্ধিয়ক মানুহ সেইবিলাক, যিসকল মানুহে মৃত্যুৰ আগে আগে মৃত্যুৰ তৈয়াৰী কৰি লয়। হিদায়তৰ বাঘজৰী আল্লাহৰ হাতত। হিদায়ত একমাত্ৰ আল্লাহে দান কৰে। মৃত্যুমুখৰ পৰা একমাত্ৰ আল্লাই বচায়। এই ঘটনা অতি আচৰিত যদিও এই ঘটনা আচলতে এই কথা প্ৰমাণ কৰে যে ভাৰতবৰ্ষ এখন অনৈক্যৰ মাজত ঐক্যৰ স্থাপনৰ তীৰ্থভূমি। আমি আটায়ে নিশ্চয় এই কথা অনুভৱ কৰিছোঁ। এই সম্পৰ্কে মই কিছুমান ক্লিপ আৰু কিছুমান ফটো চাইছিলোঁ 2015 চেন্নাই বানপানী সম্পৰ্কে। তাৰ পৰা এই ঘটনা মই আহৰণ কৰিছোঁ। এনেকুৱা বহুতো আচৰিত ঘটনা হয়তো পৃথিৱীত চলি আছে। এনেকুৱা আচৰিত ঘটনাবিলাক শুনাৰ কাৰণে আপোনালোকে আমাৰ চেনেল দিনী খিদমত নুৰানী কায়দা ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ। জাজাকাল্লাহ।